উপস্থিত আছো সোণাপুৰৰ এলেঙাত আৰু সোণাপুৰ এলেঙাত দিগাৰু নৈৰ পাৰত এতিয়া মুণ্ডন প্ৰক্ৰিয়া চলিছে আৰু যে ক'ব লাগিব হাবিজ আলী আৰু ৰিজৱানা বেগমে ইছলাম ধৰ্ম এৰি তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিব আৰু এই পৰিৱেশ সোণাপুৰৰ দিগাৰু এলেঙাৰ দিগাৰু নৈৰ পাৰত আচলতে নৈৰ পাৰত এনেদৰে মুণ্ডন কৰা হৈছে আৰু আজিৰে পৰা হাবিজ আলী আৰু ৰিজৱানা বেগমে হিন্দু ধৰ্ম গ্ৰহণ কৰি সনাতনী হ'ব আৰু পোনে পোনে তেওঁৰ পৰা হাবিজ আলীৰ পৰা মন্তব্য ল'ম আজিৰ পৰা আপুনি হিন্দু ধৰ্ম গ্ৰহণ কৰিলো আজিৰ পৰা আগতে হাফিজ আলী আছিল এতিয়া ৰাহুল বড়ো হ'ব আজিৰ পৰা মুছলিম ধৰ্ম ত্যাগ কৰিলো আজিৰ পৰা কিহৰ বাবে ত্যাগ কৰিলে ঘৰত অশান্তি বহুত জাগা নিদিয়ে এই ঘৈণীয়েকজনী বিয়া পাতাৰ পিছতে ঘৰত ৰাখিবা নিদিয়ে বেলেগত ভাড়া থাকিব লাগে বহুত হাই কাজিয়া দৰবাৰ ধ্যান কৰে মাটি সম্পত্তি লয় ভাল নহয় তাৰপিছত এনেকুৱা কৰি যেতিয়া কচুতলি উচ্চত অভিযান চলিছে এতিয়া ঘৰত মাটি লৈ গৈছে যেতিয়া উচ্চত অভিযান শেষ গৈছে এতিয়া ঘৰৰ পৰা খেদি দিছে ঘৰ অৰিজিনেল ঘৰ কচুতলি সোণাপুৰ কচুতলি 2 নম্বৰ কচুতলি পৰে কচুতলি আপুনি হিন্দু ছোৱালী বিয়া পাতিছিলো আগত তাৰপিছত ঘৰত ৰাখিবা নিদিয়ে এনেকুৱা কৰি ভাড়া ৰুমত আছিলো তাকি তাৰপিছত এদিন আমাৰ কচুতলিত আগত লক্ষী পূজা হোৱা নাছিলা তাৰপিছত দাদা এন্তে পূজা পাতিছে তাৰপিছত দাদা এন্তক মই লগ পালো দাদা এনেকুৱা কথা মই হিন্দু ধৰ্ম ল'ম দাদা এন্তে ক'লা আমি চব কৰি দিম তই 2 দিনমান ৰখি থাক আমি চব কৰি দিম তাৰপিছত দাদা এন্তৰ লগত কথা পাতিকে কৰিতে দাদা এন্তে কৰি দিলা আজিৰ পৰা নতুন নাম হ'ব নতুন নামটো কি হ'ব ৰাহুল বড়ো আগতে কি নাম আছিল হাফিজ আলী নিশ্চয়কৈ আৰু ৰিজৱানা বেগম আছে আপুনি আজিৰ পৰা হিন্দু ধৰ্ম গ্ৰহণ কৰিব আজিৰ পৰা গ্ৰহণ কৰিছো আপোনাৰ নাম কি আছিল আগতে ৰজনা বেগম আছিলে এতিয়া ৰজনা বেগমৰ পৰা ভূমিকা বড়ো আপুনি পূৰ্বতে হিন্দু আছিল নে মুছলমানে আছিল আগতে হিন্দু আছিলো হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলো এতিয়া আকৌ মুছলমানৰ পৰা হিন্দু হৈছো কি অসুবিধা পালে তাত হিন্দু হ'ব লগা হ'ল ধৰ্মান্তৰিত হ'ব লগা হ'ল এহঁতৰ চবচে অসুবিধা কৰিছে এহঁতৰ ডাঙৰ বায়েকে চব তাৰ অৰ্ডাৰ মতে চলিব লাগে আমি তাৰ অৰ্ডাৰ মতে যদি নচলে তো আমাক বাহিৰ কৰি দিছে সিহঁতে তাৰ পৰা সমাজৰ পৰা আমি কৰিলো যে আমি সমাজত নাথাকো আমি বেলেগ চাইডে ল'ম তাৰ পৰা এতিয়া আজি হিন্দু হৈছো হিন্দু হৈ এতিয়া হিন্দু হ'ব আজিৰে পৰা আপুনি ৰিজৱানা বেগমৰ পৰা ভূমিকা বড়ো হ'ব কেনেকুৱা অনুভৱ হৈছে কি ক'ব আজিৰ পৰাতো হিন্দু হ'ম বুলি গ্ৰহণ কৰিছো নিশ্চয়কৈ আৰু এই যি অনুষ্ঠান আছে যি ধৰ্মান্তৰকৰণ এই অনুষ্ঠানৰ সৈতে জড়িত উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম কি ক'ব সমগ্ৰ প্ৰক্ৰিয়াটো ইছলাম ধৰ্মী লোকসকল এতিয়া আকৃষ্ট হৈছে হিন্দু ধৰ্ম হয় সনাতন ধৰ্মটো এনেকুৱা এটা ধৰ্ম কোনেও কাকো জোৰ জবস্তি নকৰে কোনেও কাকো এনেকৈ কোনোবাই সনাতন ধৰ্ম সনাতন সংস্কৃতিৰ ওপৰত বিশ্বাস আছে মৰম আছে ভাল পোৱা আছে তেওঁলোকে আহি নিজে শৰণ লৈছে গতিকে আমি তেওঁলোকক সহযোগহে কৰিছোঁ এতিয়া কথা হ'ল কি ৰাহুল মানে যি হাফিজ আলী তেখেতে 6-7 মাহ আগৰ পৰাই আমাৰ লগত যোগাযোগ কৰি আছিল বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকক আমি কৰিব পৰা নাছিলোঁ গমেই পাইছে কচুতলি উচ্ছেদ অভিযান চলি আছিল তাৰপিছত যি হওক আমি কথাটো ধুনীয়াকৈ সকলোৱে আলোচনা প্ৰক্ৰিয়াৰে আলোচনা কৰিলোঁ ডিমৰা প্ৰখণ্ডৰ আমাৰ বিশ্বনী পৰিষদ বজৰং দল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাসকলক আমি আলোচনা কৰি সেই মৰ্মে তেখেতৰ মানে আইনগত যিখিনি মানে কৰিব লাগে এফিডেভিট বা কিবা নাম সলনি কৰা সেইখিনি কৰা হোৱা কেইদিনমানৰ পিছত আজি আমাৰ এই মুণ্ডন কাৰ্যসূচীৰে হোম যজ্ঞৰে তেখেতৰ সনাতন সংস্কৃতিলৈ আদৰি লৈছোঁ গতিকে যিহেতু এটা উল্লেখযোগ্য কথা ক'ব লাগিব যে ৰাহুল বড়ো যিগৰাকী পত্নী শ্ৰীমতী আছে অৰ্ধাংগিনী আছে তেখেতো আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰে সনাতনী ধৰ্মৰ আছিল তেখেতে কিবা ভাল পোৱাত তেওঁলোকে বিয়া পাতো হৈছিল কিন্তু তেখেতসকলক এনেকৈ বিয়া হোৱাৰ পিছত ৰাহুল বড়োক বহুত অত্যাচাৰ কৰে বুলি আমাক জানিব দিছে ঘৰৰ মানুহে ৰাইজে বা ছোৱালীগৰাকীও জানিব দিছে আৰু বিভিন্ন ধৰণৰ বেয়া কামত তেওঁলোকৰ মানে তেখেত ভাল নালাগে সেইকাৰণে তেখেতে আমাৰ যোগাযোগ কৰাৰ পিছত এইখিনি কৰা হ'ল গতিকে এতিয়া প্ৰথম কথা হ'ল তেখেতে কেতিয়াও নিৰাপত্তাহীনতাত ভুগিব নালাগে তেখেতক আমি বিশ্বাস দিছোঁ আশ্বাস দিছোঁ বজৰং দল বিশ্ব হিন্দু পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে আমাৰ সকলো ৰাইজ তেখেতৰ সমস্যাৰ লগত আমি থিয় দি আছোঁ ভৱিষ্যতেও অনাগত দিনত থিয় দি থাকিম হয় নিশ্চয়কৈ ৰাহুল বড়ো হ'ব আজিৰ পৰা আৰু ৰিজৱানা বেগম যি আছিলে তেওঁ হ'ব ভূমিকা বড়ো নিশ্চয়কৈ হাফিজ আলীৰ পৰা ৰাহুল বড়ো আৰু ৰিজৱানা বেগমৰ পৰা ভূমিকা বড়ো ধৰ্মান্তৰকৰণ এই বৰ্তমান দিগাৰুৰ পৰা আছিলে আৰু উদ্যোক্তা আছে তেওঁৰ পৰা মন্তব্য ল'ম চমুকৈ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত
কচুতলী উচ্ছেদ অভিযান যেতিয়া চলি আছিলে সেই সময়তে আমি যিবাৰ চিন্তা কৰিছিলোঁ পোনপ্ৰথমৰ বাবে তাতে লক্ষ্মী পূজা পতা হওক আৰু লক্ষ্মী পূজা পতাৰ সময়তে এই পৰিয়ালটোৱে লক্ষ্মী পূজাৰ প্ৰতি আকৰ্ষিত হৈছিল, হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈছিলে আৰু সেই সময়তে আমি তেওঁলোকক আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল আৰু RSSৰ আমি কৰ্মকৰ্তাসকলে সৈতে আমি সংযোগ ঘটাই দিলোঁ আৰু বিগত 2 মাহ তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰত থাকি যিখিনি আইনী প্ৰক্ৰিয়া আছিল সেই আইনী প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিলে আৰু আজি এয়া দীঘাৰ নদীৰ পাৰত এতিয়া মুণ্ডন প্ৰক্ৰিয়া চলি আছে। মুণ্ডন প্ৰক্ৰিয়াৰ পিছতে তেওঁলোকে নতুন কাপোৰ পিন্ধি এলেঙাৰ হৰকৃষ্ণ মন্দিৰত তেওঁলোকে সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে হোমযজ্ঞ কৰি তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব। নিশ্চয়কৈ পুনৰ চৰ্চাত এই কচুতলী প্ৰসংগ, কচুতলীৰ এটি পৰিয়াল ধৰ্মান্তৰিত হ'ল আজিৰে পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।